অভিশপ্ত সন্ধিয়া। সেই সন্ধিয়াতে এজন সুঠাম যুৱকৰ জীৱনলৈ নামি আহিল ঘোৰ অন্ধকাৰ। প্ৰায় 5 মাহ ধৰি বিচনাতেই জীৱন কটাবলগীয়া হৈছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তথা একমাত্ৰ সন্তানজনে আজি বিচনাত জীৱন কটাবলগীয়া হৈছে। নৱেম্বৰৰ 26 তাৰিখ মোৰ ল'ৰা কি হৈছে জনাব? গুলি কৰিছিল। গুলি কৰাতে এতিয়াও ভাল হোৱা নাই। আমাৰ টকা পইচাও নাই, একো নাই। চিকিৎসা কৰিলোঁ, এতিয়াও ভাল নহয়। পেৰালাইচিছ নিচিনা হৈ আছে। আজি 6 মাহ ধৰিয়ে বিচনাত পৰি আছে। কোনো সহায় সাহায্য পোৱা নাই। গতিকে সমূহ ৰাইজক জনাওঁ যে আমাক যাতে এইখিনি সহায় কৰিয়ে মোৰ ল'ৰাটোক যাতে সহায় কৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ কি জনাব? আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাতে আমাৰ চকু মেলি চায়। আমি সকলোৱে জানো যে চিনি পায় ছাৰে, কিন্তু ইমান দিন হ'ল, আজি 6 মাহ ধৰি হ'ল, তথাপি আজি কোনো টকা পইচাৰ অলপ সহায় সাহায্য পোৱা নাই। এইখিনি মোৰ অনুৰোধ যাতে হিমন্ত বিশ্ব শৰ্মাই যাতে আমাক এইখিনি সহায় কৰে, সহায় কৰি যাতে আমাক মোৰ ল'ৰাটোক যাতে কি কৰে। আৰু ৰাজ্যকো জনাওঁ, MLA MP যি আছে সকলোৱে যাতে মোক সহায় কৰে। আমাক সহায় কৰিয়ে যাতে ল'ৰাটো ভাল হ'বৰ কাৰণে, চিকিৎসাৰ কাৰণে যাতে টকা পইচা